হস্তীয়ে মোৰ দোকানখনৰ উপদ্ৰৱ কৰিলেহি। ইয়াত মই এই দোকানখনৰ পৰাই মোৰ ঘৰখন, মোৰ পৰিয়ালটো, মোৰ বিশেষকৈ ল'ৰাটো পঢ়া শুনাৰ পৰা আদি কৰি সকলো মই আগুৱাই নিছিলোঁ। মানে জীৱিকাৰ একমাত্ৰই মোৰ পথ এই দোকানখন। কিন্তু যোৱাকালি আহি যেতিয়া মোৰ বন্য হস্তীয়ে আহি মোৰ দোকানখন ভাঙি পেলালে, তেতিয়া মই বহুত ভাঙি পৰিছোঁ। মই ভাঙি পৰিছোঁ, সৰগ ভাগি গৈছে। বিশেষকৈ মই বিধায়ক মহোদয়ৰ অনুপ্ৰেৰণাতেই মই এই দোকানখন খুলিছিলোঁ। কাষতে মোৰ খিনিত ষ্টেডিয়াম এখন বনাইছিলে। এই ষ্টেডিয়ামখন বনাওঁতে তেখেতে কোৱা দেখি লাহে লাহে মই চাহৰ কাবাৰো কৰিছিলোঁ। সেই চাহৰ কাবাৰ কৰি মই চলি আছিলোঁ এই দোকানখনৰ মেইন গুৰি ধৰি পেলাই। হস্তীয়ে আহি মোক উপদ্ৰৱ কৰিলে। চৰকাৰ তথা বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে মই দোকানখন আকৌ গঢ় দিবৰ কাৰণে মোক অকণমান সহায় কৰে যেন।